নমস্কাৰ। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে থাইৰয়ডৰ সমস্যাৰ ওপৰত কিছু কথা আলোচনা কৰিম। বহুতে এনেকৈ কয় যে তেওঁৰ থাইৰয়ড হৈছে। আচলতে থাইৰয়ড হৈছে বুলি যে কয় কথাটো তেনেকুৱা নহয়। থাইৰয়ড হৈছে আমাৰ শৰীৰত থকা এটা গ্লেণ্ড অৰ্থাৎ গ্ৰন্থি। আৰু এই গ্ৰন্থিটো আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰেই থাকে। গতিকে যেতিয়া এই থাইৰয়ড গ্ৰন্থিটোৰ সমস্যাই দেখা দিয়ে তেতিয়াহে আমি তাক থাইৰয়ডৰ সমস্যা হোৱা বুলি কওঁ। থাইৰয়ড গ্ৰন্থিটো আমাৰ এই অংশখিনিত থাকে আৰু সেই গ্ৰন্থিটোৱে প্ৰকৃততে কি কৰে জানেনে? আমাৰ শৰীৰত যিবিলাক মেটাবলিক এক্টিভিটি চলি থাকে সেই মেটাবলিক এক্টিভিটিবিলাক কণ্ট্ৰল কৰি ৰাখে। অৰ্থাৎ যদি আমি সহজ ভাষাত ক'ব যাওঁ, আমাৰ শৰীৰত চলি থকা বিভিন্ন প্ৰক্ৰিয়াসমূহক এই গ্ৰন্থিটোৱে নিয়ন্ত্ৰণ কৰি থাকে। অৰ্থাৎ ক'ব পাৰি যে ই আমাৰ শৰীৰটোক চোৱা চিতা কৰি থাকে। প্ৰধানকৈ এই গ্ৰন্থিৰ পৰা দুটা হৰমন নিঃসৰিত হয়, সেই দুটা হৈছে T4 আৰু T3। যেতিয়াই এই T4 আৰু T3 কম বা বেছি হয় তেতিয়াই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। যেতিয়া এই T4 আৰু T3 লেভেল আমাৰ শৰীৰত কমি যায় তেতিয়াই আমি তাক হাইপ'থাইৰয়ডিজম হোৱা বুলি ক'ব পাৰোঁ। আপুনি কেতিয়া গম পাব যে আপোনাৰ শৰীৰত থাইৰয়ডৰ সমস্যাই দেখা দিছে? সচৰাচৰ এনেকুৱা হয় যে আমাৰ যেতিয়া শৰীৰত কিছুমান সমস্যাই দেখা দিয়ে আৰু সেই সমস্যাসমূহ দেখাবৰ কাৰণে যেতিয়া আমি ডক্টৰৰ ওচৰলৈকে যাওঁ, যেতিয়া আমাক ডক্টৰে কিছুমান টেষ্ট কৰিব দিয়ে আৰু বিশেষকৈ যেতিয়া থাইৰয়ডৰ টেষ্ট কৰিব দিয়ে আৰু তেতিয়া আমি গম পাওঁ যে আমাৰ শৰীৰত থাইৰয়ডৰ সমস্যা হৈছে। বিশেষকৈ কোনবিলাক লক্ষণে দেখা দিলে আপুনি গম পাব যে আপোনাৰ শৰীৰত হয়তো থাইৰয়ডৰ সমস্যাই দেখা দিব পাৰে। যিহেতু এই থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰিত হৰমনেই আমাৰ শৰীৰৰ বিভিন্ন কাৰ্যকলাপসমূহ কণ্ট্ৰল কৰি ৰাখে, গতিকে দেখা যায় যে যেতিয়াই এই থাইৰয়ডৰ সমস্যাই দেখা দিয়ে তেতিয়া আপোনালোকৰ শৰীৰত বিভিন্ন অংশত বেলেগ বেলেগ হয়তো চিমটম দেখা পাব পাৰে। এই চিমটমসমূহ আমাৰ শৰীৰৰ একেবাৰে মূৰৰ পৰা আৰম্ভ কৰি ভৰি তলুৱালৈকে দেখা দিব পাৰে। সচৰাচৰ দেখা দিয়া লক্ষণসমূহৰ ভিতৰত 1 নম্বৰ, কম বয়সতে আপোনাৰ চুলি সৰিব পাৰে, চুলিৰ বৰণ বগা হ'ব পাৰে আৰু চুলিবোৰ অতি সহজতে ছিঙি যায় আৰু পাতল হয়। দ্বিতীয়তে, মুখৰ আকৃতি অকণমান ডাঙৰ হ'ব, ফুলি যাব পাৰে। লগতে আপোনালোকৰ মুখখন অকণমান অকৰা অকৰা টাইপৰ লুক এটা হ'ব পাৰে। যিকোনো ধৰণৰ কাম কাজৰ প্ৰতি স্পৃহা কমি আহিব পাৰে আৰু লগতে মানুহজন অকণমান শ্ল' হৈ পৰিব পাৰে। চতুৰ্থতে, স্কিনৰ ক্ষেত্ৰত দেখা যায় যে স্কিনবিলাক অকণমান সতৰা সতৰি হ'ব পাৰে আৰু লগতে স্কিনত কিছুমান ক'লা ক'লা দাগ বহিব পাৰে। 5 নম্বৰতে, হাইপ'থাইৰয়ডিজমৰ এটা প্ৰধান লক্ষণ হৈছে আপোনালোকৰ শৰীৰত অস্বাভাৱিকভাৱে ওজন বৃদ্ধি হ'ব পাৰে। যেতিয়াই আপোনালোকে লক্ষ্য কৰিছে যে আপোনাৰ শৰীৰত অতি কম দিনৰ ভিতৰতে যথেষ্ট পৰিমাণে ওজন বৃদ্ধি হৈছে, তেতিয়াহ'লে আপোনালোকে এটা সন্দেহ কৰিব পাৰে যে আপোনাৰ থাইৰয়ডৰ সমস্যা হ'ব পাৰে। তাৰ উপৰিও হাইপ'থাইৰয়ডিজমৰ ক্ষেত্ৰত কিছুমান পেটৰ সমস্যা দেখা দিব পাৰে, যেনে ধৰক পেট ফুলি থকা, লগতে কনষ্টিপেশ্যনৰ সমস্যা হ'ব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ হাত ভৰিবোৰ ফুলি যাব পাৰে, মাংসপেশীৰ বিষ, গাঁঠিৰ বিষ, ভৰি তলুৱাৰ বিষ, এনেধৰণৰ কিছুমান সমস্যাই দেখা দিব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ মাহেকীয়াৰ সময়ত কিছুমান সমস্যাই দেখা দিয়ে, যেনে ধৰক মাহেকীয়া সময়মতে নোহোৱা বা মাহেকীয়াৰ সময়ত যথেষ্ট পৰিমাণে ব্লিডিং হোৱা, এনেধৰণৰ কিছুমান সমস্যা দেখা দিব পাৰে। ইয়াৰ উপৰিও হাইপ'থাইৰয়ডিজমৰ আন কিছুমান লক্ষণ হৈছে যে আপোনাৰ হয়তো যেতিয়াই তেতিয়াই খং উঠি থাকিব পাৰে, অৰ্থাৎ আপুনি খিংখিঙীয়া স্বভাৱৰ হ'ব পাৰে। লগতে চিন্তা ভাৱবোৰ বেছিকৈ আহি থাকিব পাৰে আৰু টোপনিৰ সমস্যা হ'ব পাৰে। গতিকে চাব গ'লে হাইপ'থাইৰয়ডিজমৰ সমস্যাত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ লক্ষণে দেখা দিব পাৰে। গতিকে এনেকুৱা নহয় যে আপোনাৰ গোটেইকেইটা লক্ষণে দেখা দিব, ইয়াৰ যিকোনো এটা লক্ষণো আপোনাৰ শৰীৰত দেখা দিব পাৰে আৰু তেতিয়াই আপোনালোকে লগে লগে গৈ ডক্টৰৰ ওচৰত ডক্টৰৰ পৰামৰ্শ ল'ব আৰু সেই পৰামৰ্শ অনুসৰি আপোনালোকে চিকিৎসাৰ বাবে আগবাঢ়ি যাব। হাইপ'থাইৰয়ডৰ সমস্যা হোৱা বুলি আপোনালোকৰ কেনেকৈ ধৰা পৰে? তাৰ কাৰণে এটা বিশেষ টেষ্ট আছে, সেইটো হৈছে আপোনালোকৰ T3, T4 আৰু TSH, এই তিনিটা হৰমন টেষ্ট বুলি কোৱা হয়। তিনিটাক টেষ্ট কৰি চোৱা হয় আৰু সেই অনুসৰি আপোনাৰ চিকিৎসা আৰম্ভ কৰা হয়।
এতিয়া কথা হ'ল হাইপোথাইৰয়ডিজমৰ সমস্যা কোনবোৰ কাৰণত হ'ব পাৰে। প্ৰথম কাৰণটো হৈছে জেনেটিক আৰু অটোইমিউন ডিছঅৰ্ডাৰ। যিসকল লোকৰ ফেমিলিত তেনেকুৱা ধৰণৰ হিষ্ট্ৰী আছে তেনেকুৱা লোকসকলৰ হাইপোথাইৰয়ডিজমৰ সমস্যা হোৱাৰ বহুত চান্স থাকে। গতিকে যদি আপোনালোকৰ ফেমিলিত তেনেকুৱা ধৰণৰ থাইৰয়ডৰ সমস্যা থকা ব্যক্তি আছে তেতিয়াহ'লে আপোনালোকে যদি আপোনাৰ শৰীৰত কোনো ধৰণৰ লক্ষণ দেখাও নিদিয়ে তথাপিতো এটা সময়ৰ মূৰে মূৰে আপোনালোকে থাইৰয়ডৰ টেষ্টবিলাক কৰাই থাকিব। তাৰ উপৰিও আয়ডিন ডেফিচিয়েঞ্চি থাইৰয়ডৰ সমস্যাৰ আন এটা কাৰণ। বিশেষকৈ দেখা গৈছে যে কিছু বছৰ আগলৈকে এই আয়ডিন ডেফিচিয়েঞ্চিৰ কাৰণে বহু সংখ্যক লোকৰে থাইৰয়ডৰ সমস্যাই দেখা দিছিলে। তাৰ পিছতেই সমগ্ৰ ভাৰতত আয়ডিনযুক্ত নিমখ খোৱাৰ ব্যৱস্থা আৰম্ভ কৰি দিলে আৰু তেতিয়াৰ পৰাই দেখা গৈছে যে আয়ডিনৰ অভাৱত হোৱা থাইৰয়ডৰ সমস্যা বহু পৰিমাণে কমি গৈছে। তৃতীয় এটা কাৰণ হৈছে যিসকল লোকৰ হয়তো যিকোনো কাৰণত টিউমাৰ বা আন কিছুমান বেলেগ কাৰণত যদি থাইৰয়ড গ্ৰন্থিটো উঠাই দিয়া হয় তেনেকুৱা লোকৰ ক্ষেত্ৰতো হাইপোথাইৰয়ডিজমৰ সমস্যাই দেখা দিয়ে। আৰু তেনেকুৱা লোকসকলক দেখা গৈছে যে গোটেই জীৱনজুৰি তেওঁলোকে এই থাইৰয়ডৰ মেডিকেশ্যন ব্যৱহাৰ কৰি থাকিবলগীয়া হয়। ইয়াৰ উপৰিও যিসকল লোকে ৰেডিঅ' বা কেমো ব্যৱহাৰ কৰি থাকে তেনেকুৱা লোকসকলৰ ক্ষেত্ৰতো থাইৰয়ডৰ সমস্যা হোৱা দেখা যায়। ইয়াৰ উপৰিও আমাৰ শৰীৰত থকা আন এটা গ্ৰন্থি যেনে পিটুইটাৰী গ্ৰন্থি সেই গ্ৰন্থিটোৰ ওপৰতো থাইৰয়ডৰ সমস্যা বহু পৰিমাণে নিৰ্ভৰ কৰে। কাৰণ থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰিত হৰম'নসমূহক এই পিটুইটাৰী গ্ৰন্থিটোৱে কণ্ট্ৰল কৰে। লগতে দেখা গৈছে যে আমাৰ কিছুমান খাদ্যাভ্যাস আৰু শাৰীৰিক শ্ৰমৰ অভাৱৰ কাৰণে থাইৰয়ডৰ সমস্যাই দেখা দিব পাৰে। থাইৰয়ডৰ সমস্যাই মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ মাহেকীয়াৰ সময়ত আৰু প্ৰেগনেন্সিৰ সময়ত যথেষ্ট ধৰণে প্ৰভাৱ পেলায়। যিসকল মহিলাৰ হাইপোথাইৰয়ডিজমৰ সমস্যা আছে আৰু সময়মতে বা সঠিক ধৰণে মেডিকেশ্যন ব্যৱহাৰ কৰি নাথাকে তেনেকুৱা মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়াৰ সময়ত যথেষ্ট খেলিমেলি দেখা যায়। হাইপোথাইৰয়ডিজমৰ সমস্যাই মিছকেৰিয়েজ বা সময়তকৈ আগতে গৰ্ভপাত হোৱাৰ চান্স বঢ়াই দিয়ে। লগতে জন্ম হ'বলগীয়া শিশুৰ ওপৰতো ইয়াৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পৰে। বিশেষকৈ মেণ্টেল ডেভেলপমেণ্টৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰে। গতিকে এই সমস্যাবিলাক নহ'বৰ কাৰণে সময়মতে আৰু সঠিক পৰিমাণে মেডিকেশ্যন ব্যৱহাৰ কৰি থাকিব লাগে। এতিয়া আহোঁ আমি ট্ৰিটমেণ্টৰ কথালৈ। যিসকল লোকৰ থাইৰয়ডৰ সমস্যাই দেখা দিয়ে তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত যিহেতু থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰিত হৰম'নৰ সমস্যা হয় গতিকে বাহিৰৰ পৰাই কিছুমান হৰম'নেল টেবলেট ব্যৱহাৰ কৰিবলৈ দিয়া হয়। আৰু মেডিচিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিমান পৰিমাণৰ মেডিচিন খাব লাগিব তেনেকুৱা ধৰণৰ কথাৰ বাবে আপোনালোকে কেতিয়াও নিজাববীয়াকৈ সিদ্ধান্ত নল'ব। সদায় আপোনালোকে এটা সময়ৰ মূৰত ভালদৰে টেষ্ট কৰাই ল'ব আৰু সেই অনুসৰি আপোনালোকক ডক্টৰে পৰামৰ্শ প্ৰদান কৰিব আপোনালোকে কিমান পৰিমাণৰ দৰৱ খাব লাগে আৰু সেই অনুসৰি আপোনালোকে সঠিক পৰিমাণে মেডিকেশ্যন গ্ৰহণ কৰিব। আৰু থাইৰয়ডৰ মেডিচিন বিশেষকৈ ৰাতিপুৱা খালী পেটত খাব লাগে। যদি আপোনালোকে আন কিছুমান সমস্যাৰ বাবে ৰাতিপুৱা আন কিছুমান টেবলেট খাই আছে তেতিয়াহ'লে এটা কাম কৰিব থাইৰয়ডৰ মেডিচিন খোৱাৰ 1 ঘণ্টাৰ ভিতৰত আপোনালোকে আন মেডিকেশ্যন ব্যৱহাৰ নকৰিব। অৰ্থাৎ থাইৰয়ডৰ মেডিচিন খোৱাৰ পৰা আন মেডিচিন খোৱাৰ মাজত এটা ব্যৱধান মেইনটেইন কৰিব। তাৰ উপৰিও থাইৰয়ডৰ সমস্যাৰ বাবে ডায়েট কণ্ট্ৰল কৰা আৰু এক্সাৰচাইজ কৰা আপোনালোকৰ বাবে অতি প্ৰয়োজনীয়। যদি আমি খাদ্যৰ তালিকাখন চাব যাওঁ আপোনালোকে কোনবিলাক খাদ্য অতি কম পৰিমাণে খাব লাগে তাৰ ভিতৰত বন্ধাকবি, ফুলকবি, চয়াবিন, পালেং শাক এনেকুৱা ধৰণৰ খাদ্য আপোনালোকে কম পৰিমাণে খাব লাগে। মিঠা আলু আৰু ব্ৰকলি থাইৰয়ডৰ সমস্যাৰ বাবে ভাল নহয়। লগতে চাহ, কফি, চকলেট এনেধৰণৰ বস্তুবিলাক আপোনালোকে কম পৰিমাণে খাব লাগে। তৃতীয়তে প্ৰচেছ ফুড বা যিবিলাক ফ্ৰাইড খাদ্য তেনেকুৱা খাদ্যবিলাক কম পৰিমাণে খাব লাগে। কাৰ্বনেটেড ছফ্ট ড্ৰিংকবিলাক আৰু লগতে এলকহল একেবাৰে এভইড কৰি চলিব লাগে। খাদ্যবস্তুৰ ক্ষেত্ৰত একচুৱেলি ক'ব গ'লে তেনেকুৱা একেবাৰে ষ্ট্ৰিক্ট ৰেষ্ট্ৰিকশ্যন নাই যে আপোনালোকে সম্পূৰ্ণৰূপে খাব নালাগে। কাৰণ এই খাদ্যবিলাকে আমাৰ শৰীৰৰ
আন প্ৰয়োজনীয় নিউট্ৰিশ্যনৰ কাৰণেও আমাৰ শৰীৰত প্ৰয়োজন হয়। গতিকে মই কোৱা এই খাদ্যবিলাক অকণমান কণ্ট্ৰলত ৰাখি আৰু কম পৰিমাণে খাব পাৰে। এতিয়া যদি কওঁ কোনবিলাক খাদ্য থাইৰয়ডৰ সমস্যাৰ বাবে বা থাইৰয়ড গ্ৰন্থিৰ বাবে উপকাৰী, তেনেকুৱা খাদ্যসমূহৰ ভিতৰত বিশেষকৈ যিবিলাক খাদ্যত যথেষ্ট পৰিমাণে চেলেনিয়াম থাকে, লগতে জিংক থাকে, তেনেকুৱা খাদ্যবিলাক আপোনালোকে খাব পাৰে। কাৰণ তাত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে আৰু এণ্টিঅক্সিডেণ্টে থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰিত হৰম'নসমূহক কণ্ট্ৰল কৰি ৰাখে। আৰু লগতে থাইৰয়ড গ্ৰন্থিক কিছুমান ফ্ৰী ৰেডিকেলৰ প্ৰভাৱৰ পৰা বচাই ৰাখে। যথেষ্ট পৰিমাণে চেলেনিয়ামযুক্ত খাদ্যৰ ভিতৰত আপোনালোকে নাটছ, বিশেষকৈ ব্ৰাজিল নাটছ, ৱালনাটছ, ব্ৰাউন ৰাইচ, মাছৰুম, বিন, অ'টছ, কণী, মাংস আদি খাব পাৰে। লগতে সৰিয়হৰ গুটি, ৰঙালাওৰ গুটি, সূৰ্যমুখী ফুল এনেধৰণৰ খাদ্য আপোনালোকে খাব পাৰে। কাৰণ তাত যথেষ্ট পৰিমাণে চেলেনিয়াম আৰু জিংক থাকে। জিংক থকা খাদ্যসমূহৰ ভিতৰত কল, অ'টছ, তৰমুজ, ষ্ট্ৰবেৰী, ডেটছ, ঘেঁহু, নহৰু এনেধৰণৰ খাদ্য আপোনালোকে খাব পাৰে। থাইৰয়ডৰ সমস্যাত আপোনালোকে বিভিন্ন ধৰণৰ ফল-মূল যেনে আম, কঁঠাল, আপেল, নাচপতি এনেধৰণৰ ফল-মূল খাব পাৰে। লগতে টেঙাজাতীয় ফল-মূল বা টেঙাজাতীয় খাদ্য আপোনালোকে খাব পাৰে। কফি খোৱাৰ সলনি আপোনালোকে গ্ৰীণ টি খাব পাৰে। তাৰ উপৰি আদা, নহৰু, জালুক, ধনিয়া আদি খাব পাৰে। খাদ্যাভ্যাসৰ ক্ষেত্ৰত বিশেষকৈ মন কৰিব যে আপোনালোকে যিকোনো ধৰণৰ খাদ্যই অতি বেছি পৰিমাণে খাবলৈ চেষ্টা নকৰিব। যিকোনো খাদ্য খালে আপোনালোকে তাক নিয়ন্ত্ৰণৰ ভিতৰত ৰাখি খাবলৈ চেষ্টা কৰিব। লগতে দৈনিক এক্সাৰচাইজ কৰাৰ এটা অভ্যাস গঢ়ি তোলক। বহুতৰে মনত এটা প্ৰশ্ন থাকে যে আমি থাইৰয়ডৰ মেডিকেশ্যন গোটেই জীৱনজুৰি খাই থাকিব লাগে নেকি? যিহেতু এই থাইৰয়ডৰ সমস্যাটো হৈছে এটা হৰমনেল সমস্যা, গতিকে থাইৰয়ডৰ সমস্যাত বিশেষকৈ হৰমনেল কিছুমান মেডিকেশ্যন প্ৰেছক্ৰাইব কৰা হয়। আৰু দেখা গৈছে যে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত হয় গোটেই জীৱনজুৰি তেওঁলোকে থাইৰয়ডৰ মেডিকেশ্যন খাই থাকিবলগীয়া হয়। কিন্তু তাত একো আপোনালোকে চিন্তা কৰিবলগীয়া কাৰণ নাথাকে, কাৰণ থাইৰয়ডৰ এই মেডিকেশ্যনে তেনে কোনো ধৰণৰ ছাইড এফেক্ট নকৰে। গতিকে আপোনালোকে সেই মেডিকেশ্যন এটা নিয়মিতভাৱে আৰু সঠিক পৰিমাণে ডক্তৰৰ পৰামৰ্শ মতে খাই থাকিব লাগে। কেতিয়াও মেডিকেশ্যন গ্ৰহণ কৰাৰ ক্ষেত্ৰত বা মেডিকেশ্যন আপোনালোকে যদি বাদ দিয়ে কেতিয়াও নিজাববীয়াকৈ সিদ্ধান্ত নল'ব। কাৰণ আপোনালোকৰ এটা সামান্য ভুলৰ কাৰণে হয়তো আপোনালোকে আন কিছুমান অতি বিপদত পৰিব পাৰে। গতিকে থাইৰয়ডৰ সমস্যাটোক আপোনালোকে কেতিয়াও ভয় নকৰিব, অতি সাৱধানে আৰু সজাগতাৰে আগবাঢ়িব আৰু নিজৰ লগতে আনকো আপোনালোকে এই বিষয়ে ভালদৰে অৱগত কৰিব। গতিকে থাইৰয়ডৰ সমস্যাৰ ওপৰত আজি কিছু কথা আলোচনা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি আপোনালোকে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটি চাইছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।